असम के शोणितपुर जिले के अंतर्गत 66 नंबर बरछला विधानसभा क्षेत्र में स्थित बरछला उपमंडल कार्यालय के सामने बांग्लादेश सरकार के खिलाफ जोरदार विरोध प्रदर्शन किया गया। यह प्रदर्शन बंगाली परिषद असम की शोणितपुर जिला समिति के नेतृत्व में था तथा विभिन्न क्षेत्रीय समितियों के सहयोग से आयोजित हुआ। यह विरोध 18 दिसंबर को बांग्लादेश में घटित एक अमानवीय घटना के खिलाफ किया गया, जिसमें दीपू चंद्र दास नामक एक हिंदू युवक की कथित रूप से कुछ कट्टरपंथी तत्वों द्वारा बेरहमी से पीट कर हत्या कर दी गई और बाद में उसे पेड़ से बांधकर जला दिया गया। इस जघन्य घटना से आक्रोशित प्रदर्शनकारियों ने बांग्लादेश सरकार के खिलाफ नारेबाजी की और दोषियों पर सख्त कार्रवाई की मांग। प्रदर्शन का नेतृत्व बंगाली परिषद असम के केंद्रीय संगठनात्मक सचिव बंतोष मित्र ने किया। कार्यक्रम में केंद्रीय व जिला स्तर के कई पदाधिकारी और बड़ी संख्या में लोग मौजूद रहे, जिससे इलाके का माहौल काफी तनावपूर्ण हो गया। शोणितपुर जिलार उद्योगत और तीनिटा आंचलिक मिली पेলাই আমি আজি ঠেলামৰা যিখিনি আপুনি দেখিছে আমি বৰছলা সমজিলাত আমি ইয়াত আন্দোলন যি আমি ইয়াত সাব্যস্ত কৰিলোঁ। একচুৱেলি আন্দোলন নহয়, আমি এক ধৰ্ণা কাৰ্যসূচী আৰু ধিক্কাৰ কাৰ্যসূচী আমি ইয়াত ৰূপায়ণ কৰিছোঁ। ইয়াৰ অৰ্থটো হ'ল যে বাংলাদেশত বিগত দিনত যি সনাতনী ধৰ্মাৱলম্বী লোকৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ চলি আছে, তাত আমি দেখিছোঁ যে অকল হিন্দু বুলিয়ে নহয়, তাত থকা বৌদ্ধ হওক জৈন হওক তেওঁলোকৰ ওপৰতো যি বৰ্বৰ অত্যাচাৰ মৌলবাদী সংগঠনবিলাকে চলাই আছে, আমি সেইটোৰ প্ৰতিবাদতে আজি ইয়াত আমি উপস্থিত। ইয়াৰ আমি এইটোও দেখা পাইছোঁ যে বাংলাদেশৰ যিবিলাক থলুৱা যিবিলাক মুছলমান তাৰ আছে, প্ৰকৃত মুছলমান মানুহে কিন্তু সেইবিলাকক ধিক্কাৰ দিছে। আমি ইয়াৰ অসমৰ বা নৰ্থ ইষ্টৰ আমি মুছলমান সমাজকো আমি ক'ম যে আপোনালোকেও আগবঢ়াই আহক এই মৌলবাদীৰ ক্ষেত্ৰত, কাৰণ অহা দিনত আমি বিপদত পৰা মানে আপোনালোকেও কিন্তু সাৰি নাযাব, সেইটো নাভাবিব। গতিকে আমি ইয়াত বঙালী পৰিষদ অসমৰ পৰা আমি এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ নৰ্থ ইষ্টত থকা যিখিনি আপোনাৰ দল সংগঠন আছে, চবেই আমি একজোট হ'ব লাগে। বিভিন্ন দল সংগঠনৰ লগত ধৰ্মীয় অৱলম্বী যিমান যি ধৰ্মৰ লোক আছে, চব একে হৈ আমি এই মৌলবাদীৰ শক্তিৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ব লাগে আৰু এই মৌলবাদী শক্তিক নিপাত যাবই লাগিব। আৰু যোৱাকে আমি আজি ইয়াৰ পৰা এটা স্মাৰক পত্ৰ আমি সমজিলাত আমি অফিচত আজি ইয়াৰ দিছোঁ আৰু সেই মাধ্যমতে অসমৰ সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ পৰা আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকেও ইয়াত হস্তক্ষেপ কৰক, যাতে অনাগত দিনত এনেকৈ আমাক সাত ভনীৰ যি ৰাজ্য তাক যাতে চকুৰ তেওঁলোকে ৰঙা চকু দেখুৱাব নোৱাৰে আৰু অতি শীঘ্ৰে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি আমি আশাবাদী। আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, যে আপোনালোকৰ হস্তক্ষেপ ইয়াত জৰুৰী হৈ পৰিছে, নহ'লে আমি শান্তিত ইয়াতেও আমি থাকিব পৰা নাই। কাৰণ তাত থকা যিবিলাক মানুহৰ ওপৰত অত্যাচাৰ হৈছে তেওঁলোকক কেনেবাকৈ আমাৰ হিন্দু সনাতনী ভাই ভনীয়ে হয়। গতিকে ইয়াৰ পৰা আহ্বান জনাইছোঁ, ইয়াত আপোনালোকৰ হস্তক্ষেপ অতি সোনকালে কৰক আৰু এই মৌলবাদী শক্তিক নিপাত যোৱাক। ধন্যবাদ। আমি ইয়াত ধিক্কাৰ কাৰ্যসূচীৰ লগতে ইয়াত এখন সমজিলা আয়ুক্ত অফিচত স্মাৰক পত্ৰ এখন প্ৰদান কৰিছোঁ। সমজিলা আয়ুক্ত ছাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ, যাতে আমি যে ইয়াত ধিক্কাৰ কাৰ্যসূচী লৈছোঁ যে আমাৰ বাংলাদেশৰ যে হিন্দু সনাতনীৰ ওপৰত অত্যাচাৰ চলি আছে, এইটো অতি শীঘ্ৰে এটা মানে সমাধান কৰিব লাগে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, স্মাৰক পত্ৰ দিছোঁ আৰু আপোনালোকৰ জৰিয়তেও মই বাৰ বাৰ কৈ আছোঁ এইটো এটা সমাধান উলিয়াব লাগে। আমি আজি বাঙালী পৰিষদৰ হৈ তিনিটা আঞ্চলিক মিলি পেলাই আজি ধিক্কাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। গতিকে বাংলাদেশত যিটো বৰ্বৰা কাৰ্য হৈ আছে, দীপু দাস যিটো গছত ওলমি পেলাই জুই লগাই দিছে, এইটোতো বহুত নিন্দনীয় কথা। এই আমি ইউনিট চৰকাৰক ধিক্কাৰ দিব বিচাৰিছোঁ যে এই বাঙালীৰ যিটো দুৰ্গতি হৈ আছে তাত অতি সোনকালে বন্ধ কৰিব লাগে। তাৰ কাৰণে আজি আমি একগোট হৈছোঁ আৰু ইয়াত পূৰ্বাঞ্চলত যিটো 7 ছিষ্টাৰ সিহঁতৰ দাবী কৰিছে মৌলবাদীয়ে, এই মৌলবাদী সংগঠন অতি সোনকালে বন্ধ কৰিব লাগে। তাৰ কাৰণে আমি আৰু বিভিন্ন কাৰ্যসূচী ল'ম, যেতিয়ালৈকে আমাৰ হিন্দুৰ ওপৰত যেতিয়া নিৰ্যাতন বন্ধ নহয় আমি বিভিন্ন কাৰ্যসূচী হাতত ল'ম।